Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক এই ভিডিওটো বনোৱাৰ প্ৰধান কাৰণ হৈছে যিসকলে গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ বাবে পৰীক্ষাৰ বাবে ভাবিছে বা আপোনালোকৰ যি পৰীক্ষা সাধাৰণতে কেতিয়াকৈ হ'ব এই লৈ যিসকলে সাধাৰণতে ভাবি আছে তেওঁলোকৰ কাৰণে এটা খবৰ দিবৰ বাবে এই ভিডিওটো মই প্ৰস্তুত কৰিছো। গতিকে আপোনালোকে ভিডিওটো শেষলৈকে চাব আৰু যদি আপোনালোক মোৰ চেনেলটোত নতুন তেনলে প্লিজ সাবস্ক্ৰাইব কৰি কাষত থকা যিটো বেল আইকন হেতু প্ৰেছ কৰি ৰাখিব। সো আপোনালোকে যেহেতু জানে যে আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ যিখিনি ফৰ্ম ফিল আপ ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু আপোনালোকৰ যি কাৰেক্ট আসলতে ফৰ্ম ফিল আপ বিলাকৰ যিসকলৰ ভুল হৈছিল তেওঁলোকৰ কাৰেক্টৰ যিখিনি আছিলে কাৰেক্ট কৰিবৰ কাৰণে যেটো অপচন আছিলে সেই এডিট ফৰ্মৰ যেটো অপচন হেতু আসলতে ইতিমধ্যে কমপ্লিট হৈছে। সো আপোনালোকে এতিয়া আৰু কাৰেকচনো কৰিব নোৱাৰে বা এপ্লাইটো যেহেতু ইতিমধ্যে বহুত আগতে শেষ হ'ল। গতিকে এতিয়া কথাটো হ'ল যে আপোনালোকৰ যি পৰীক্ষা সেই পৰীক্ষাক লৈ কিনে বহুতো মই দেখিছো যে বিভিন্ন ধৰণে ভিডিও বনাইছে বা বহুতে ইতিমধ্যে কৈছে কিছু কথা, কিন্তু আপোনালোকৰ লগত এই ভিডিওটিত মই জনাব বিচাৰিম যে যিসকলে পৰীক্ষাটো দিব গ্ৰেড 3 আৰু গ্ৰেড 4 তেওঁলোকৰ যি পৰীক্ষা আজি নাজিৰাত সাধাৰণতে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আপোনালোকৰ যি পৰীক্ষা জুন জুলাই মাহত অনুষ্ঠিত হোৱাৰ কথা কৈছে। যেহেতু আপোনালোকে জানে যে এই কি মাহ ফেব্ৰুৱাৰী মাহত নোহোৱাৰ কাৰণ এটাই আছে যে যেহেতু হেতু সময়ত এই গুটেই যেটো পৰীক্ষাৰ সিস্টেম বা গুটেই পৰীক্ষাটো যেটো সেৱাই কন্ট্ৰোল কৰিব, গতিকে সেৱাই কন্ট্ৰোল কৰাৰ কাৰণে সেৱাই যেহেতু আৰু কিছুমান পৰীক্ষাও তেওঁলোকে পাতে, যেহেতু আপোনালোকৰ HSLC যি পৰীক্ষা আছে সেইবিলাকো সাধাৰণতে সেৱাৰ দ্বাৰা হয়। গতিকে সেই ফেব্ৰুৱাৰী মাহতে যেহেতু সেৱাৰ বাকি কিটা পৰীক্ষা থাকিব আৰু লগতে মাৰ্চত যেহেতু আপোনালোকে জানে যে আমাৰ যি ইলেকশন আছে সেই ইলেকশন আৰু আছে গুটি কথাখিনি, গতিকে এই কিমাহত যেহেতু তেওঁলোকে নোৱাৰে পতাৰ ক্ষেত্ৰত অসুবিধা হ'ব গুটেই বস্তুখিনি মেনেজ কৰাৰ। সো তেওঁলোকে এই পৰীক্ষাটো আসলতে যি জুন জুলাই মাহ সেই জুন জুলাই মাহত হোৱাৰ কথা কৈছে বা আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে কৈছে যে জুন জুলাইত হোৱাৰ কথা আৰু সেইখিনি পৰীক্ষা হেতু কাৰণে আপোনালোকৰ জুন জুলাই মাহত হোৱাৰ সম্ভাৱনা আছে। আৰু আপোনালোকে এই ক্ষেত্ৰত যিসকলে সিলেবাস নাজানে বা যিসকলে সাধাৰণতে কোৱেশ্চন আনসাৰ আগৰ যদি কোৱেশ্চন আছে চাও বিচাৰিছে মোৰ চেনেলত ইতিমধ্যে মই ভিডিওত আগবঢ়াইছিলো আগৰ কোৱেশ্চন পেপাৰ বিলাকৰ কথাখিনি আগবঢ়াইছো, লগতে আপোনালোকৰ সিলেবাস কেনেকুৱা ধৰণৰ আহিব কি আহিব গুটেখিনি কথা ডিসকাস কৰিছো। সো আপোনালোকে ভিডিওটি চাব পাৰিব। আপোনালোকে আগৰ মই চেনেলটো ডেসক্ৰিপচনত যিটা ভিডিও আসলতে ভিডিওৰ লিংকটো আপোনালোকক ডেসক্ৰিপচনত মই প্ৰভাইড কৰিম বা দি দিম, আপোনালোকে তাৰ পৰা চাই ল'ব। এতিয়া কথাটো হ'ল যে জুন জুলাই মাহত আপোনালোকৰ যি পৰীক্ষা হ'ব সেইখিনি থাৰ্ড গ্ৰেড 3 গ্ৰেড 4 পৰীক্ষাখিনি জুন জুলাইতো হ'বই, লগতে আৰু বহুতখিনি পোষ্টৰ কথাও সাধাৰণতে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আৰু প্ৰায় 35 মান পোষ্ট ওলাব জুন জুলাই মাহতে। সো গতিকে আপোনালোকে গুটেইখিনিৰ কাৰণে নিজকে প্ৰিপেয়াৰ কৰি ৰাখক। সাধাৰণতে বৰ বেছি দিন আৰু সময় নাথাকিব পাৰে আৰু আপোনালোকৰ এই কেইটা মাহত গুটেইখিনি কোৰ্স যেহেতু কমপ্লিট কৰিব লাগিব SLRC বা আপোনালোক গ্ৰেড 3 গ্ৰেড 4। সো আপোনালোকে ADRE 2.0 এই পৰীক্ষাৰ ক্ষেত্ৰত যিখিনি আপডেট আছিল আজিৰ সো আপোনালোকক আগবঢ়ালো আৰু আপোনালোকক এই কথাখিনি যেহেতু আজি উল্লেখ কৰিছিল গতিকে আপোনালোকক কলো ভিডিওৰ মাধ্যমেদি জনালো। আপোনালোকেও বহুতে সুধি আছিল গতিকে আপোনালোকৰ কাৰণে এই কথাখিনি অৱগত কৰিলো। আশা কৰিছো ভিডিওটো আপোনালোকে ভাল পালে আৰু লগতে যদিহে নটিফিকেশন হিচাপে যদি আহে তেনলে নিশ্চয় আপোনালোকক মই আৰু এটা ভিডিওৰ মাধ্যমেদি মই আপোনালোকক অৱগত কৰিম, কিন্তু এতিয়া যিখিনি কথা কৈছে সেইখিনিৰ ওপৰতে আপোনালোকক মই কৈছো। আৰু যদি সেই জবৰ কিবা নটিফিকেশন আহে অৰ্থাৎ যি আপোনালোকক 35,000 জবৰ কথা কৈছো জুন জুলাইত হেতু যদি আহে নিশ্চয় আপোনালোকে পাব এই চেনেলটোত। সো আপোনালোকে ভিডিওটো যিমান পাৰে সিমান শেয়াৰ কৰিব, লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব যাতে এনেকুৱা ধৰণৰ ভিডিওবিলাক পাই থাকে, ইনফৰমেশন বিলাক পাই থাকে। আৰু লগতে আপোনালোকৰ যিখিনি কোৱেশ্চন আনসাৰ আছে সেইখিনি আপোনালোকৰ কাৰণে যদি আপোনালোকৰ এভেইলেবল হয় তাৰ কাৰণে আপোনালোকে ভিডিওটি শেষলৈকে চাব বা চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব। সো আজিলৈ আপোনালোক এইখিনি কথা জনাই ভিডিওৰ পৰা বিদায় মাগিছো। ধন্যবাদ।